হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ গণিত। পাঠ নং হৈছে 10 আৰু পাঠৰ নাম হৈছে দৈনন্দিন জীৱনৰ সংখ্যাৰ ব্যৱহাৰ। এইখিনি পঢ়ি যাব লাগিব। যেনে কৈছে বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন। বিদ্যালয়ত 5 জুলাই বিশ্ব পৰিৱেশ দিৱসৰ উদযাপন কৰিবৰ কাৰণে প্ৰধান শিক্ষয়িত্ৰীয়ে বাইদেউ আগতীয়া দিনৰ 12 বজাৰ এখন সভা আহ্বান কৰিলে। সভাৰ পৰিৱেশ দিৱস উদযাপন সকলো দিশ আলোচনা কৰা হয়। সেইমতে বিদ্যালয়ৰ 10ম শ্ৰেণীৰ 4জন ছাত্ৰক দুজনীয়াকৈ দল হৈ বজাৰ কৰাৰ দায়িত্ব দিলে। প্ৰথম দলে বিদ্যালয়ৰ পৰা গৈ 45 টকাৰ 3 কিলোগ্ৰাম জৈৱিক সাৰ কিনিলে আৰু সময় লাগিল 15 মিনিট। বিভিন্ন ধৰণৰ 20 টকা গছ পুলি কিনিলে 300 টকাত আৰু সময় লাগিলে 20 মিনিট। বাকী দুজন ছাত্ৰই 12 টকাত চেনি 250 গ্ৰাম আৰু 25 টকাত 200 গ্ৰাম চাহপাত আৰু 128 টকাত আধা কিলোগ্ৰাম পেকেট গাখীৰ কিনিলে। এইখিনিতে বজাৰ কৰোঁতে তেওঁলোকে দুয়োজন সময় লাগিল 1 ঘণ্টা 25 মিনিট। প্ৰতিজন বজাৰ কৰিবলৈ দিলে 500 টকা। তেতিয়া চাৰিওজনে বজাৰ কৰোঁতে কিমান টকা খৰচ হ'লে, কিমান সময় প্ৰয়োজন হ'লে আৰু কিমান পৰিমাণৰ বজাৰ কৰিলে তাৰ এখন তালিকা কৰি চাওঁ আহা। এই তালিকাখনত দিয়া আছে দলটো আৰু কি দল আছিল, প্ৰথম দল আৰু দ্বিতীয় দল আৰু বস্তুটোৰ নাম, কি বস্তু বজাৰ কৰিছিল, যেনে জৈৱিক সাৰ, গছপুলি, চেনি, চাহপাত আৰু পেকেট গাখীৰ। পৰিমাণ আছিল কিমান? আছিল 3 কিলোগ্ৰাম, গছপুলি আছিল 20টা আৰু চেনি আছিল 250 গ্ৰাম, চাহপাত আছিল 200 গ্ৰাম আৰু পেকেট গাখীৰ আছিল আধা কিলোগ্ৰাম। এতিয়া খৰচ হৈছিল 45 টকা, 300 টকা আৰু 12 টকা, 25 টকা, 128 টকা। সময় লাগিছিল মুঠ 15 মিনিট, 20 মিনিট, 1 ঘণ্টা আৰু 25 মিনিট। এইবাৰ আমি কুৱেশ্যনকেইটা আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে তলৰ প্ৰশ্নবোৰৰ সমাধান উলিয়াই আহা। এই নম্বৰটো কৈছে প্ৰথম দলে কিমান খৰচ কৰিলে, অৰ্থাৎ 45 টকা আৰু 300 টকা দুয়োটা মিলি যোগ কৰি দিব লাগিব। মুঠ 345 টকা খৰচ হ'ল। এইবাৰ বি নম্বৰটো কৈছে দ্বিতীয় দলে কিমান খৰচ কৰিলে, 2 আৰু 5 7, 7 আৰু 8 15, 15ৰ 5 হাতত থাকিল 1, 1 আৰু 4 4 একে 5 আৰু একে 6 আৰু 165 টকা। আৰু দুয়ো দলৰ মুঠ খৰচ কিমান হৈছিল? প্ৰথম দলৰ আছিল 345 টকা আৰু দ্বিতীয় দলৰ আছিল 165 টকা। এতিয়া দুয়োটা যোগ কৰি দিলে হ'ল, দুয়োটা যোগ কৰিলে 5 5 0 আৰু 6 4 10 আৰু 11 1 আৰু হাতত থাকিল 1 3 আৰু 4 আৰু 1 5। এবাৰ এইখিনিতে কৈছে ডি নম্বৰটো প্ৰথম দলে মুঠ সময় ল'লে 15 মিনিট আৰু 20 মিনিট। টোটেল হৈছে কিমান মিনিট লৈছিল? 5 আৰু 3। দ্বিতীয় দলে মুঠ সময় ল'লে 1 ঘণ্টা 25 মিনিট অথবা 60 মিনিট যোগ 25 মিনিট। টোটেল কিমান হ'ল? এবাৰ এইটো যোগ কৰি দিলে হ'ল, এইটো হৈছে 5 আৰু 2 আৰু 6ত কিমান হয়? 7, 75 মিনিট। টোটেল হৈছে কিমান মিনিট লৈছে? 75 মিনিট লৈছে। এইবাৰ এইটো আলোচনা কৰিম আমি এফ নম্বৰটো কৈছে যে দ্বিতীয় দলে প্ৰথম দলতকৈ কিমান বেছি সময় ল'লে, ডেছ মিনিট মাইনাছ ডেছ মিনিট। কিমান সময় ল'লে প্ৰথম দলতকৈ দ্বিতীয় দলটো প্ৰথমত লিখিব লাগিব। এইটো হৈছে যেনে 75 মিনিট আৰু এইটো হৈছে মাইনাছ কিমান হ'ব? মাইনাছ ইয়াতে দিয়া আছে, যেনে ইয়াতে চাব পাৰিব যেনে 15, এইটো হৈছে 35 মিনিট। এতেকে এইটো মানে 5ৰ পৰা এবাৰ 75ৰ পৰা 35 মাইনাছ কৰি দিলে হ'ল
5 পৰা 0 আৰু 3 পৰা 4 অৰ্থাৎ 40 মিনিট এবাৰ আমি আগুৱাইছো 1 নম্বৰ কোৱেশ্চনটো চাবলৈ ছাত্ৰকেইজনে মুঠতে কিমান কিলোগ্ৰাম চেনি আৰু চাহপাত কিনিলে দ্বিতীয় নম্বৰটো কৈছে যে জৈৱিক সাৰ আৰু গছপুলি কিনোতে মুঠতে কিমান টকা খৰচ হ'লে এইটো বাকেটত লিখি দিব লাগিব যেনে আমি চাই আছো যেনে 1 নম্বৰটো কৈছে যে সমাধান চেনি আছিল 250 গ্ৰাম আৰু চাহপাত আছিল 200 গ্ৰাম আৰু মুঠ কিমান হ'ল মানে 450 গ্ৰাম আমি জানো যে 1000 যিটো জানো আমি 1000 কিলোগ্ৰামত ল'বলৈ হ'লে ইকুৱেল টু কিলোগ্ৰাম এতেকে 450 গ্ৰাম ইকুৱেল টু 450 গ্ৰামটো ওপৰত দিলে হ'ল আৰু 1000টো তলত দি কিলোগ্ৰাম কৰি হৰণ কৰিলে এটা পাই আমি 0.450 কিলোগ্ৰাম এইটো পোৱাৰ পিছত আমি দুটা মানে 0 দশমিকৰ পিছত দুটা সংখ্যা দিয়াৰ পিছত 0 বহাব নালাগে যেনে আমি উত্তৰটো পালো কেনেকুৱা এইটো হৈছে 0.45 এইটো হৈছে কিলোগ্ৰাম এইখিনিতে হৈছে উত্তৰ এইটো উত্তৰটো এইখিনি এইবাৰ আমি 1 নম্বৰ উত্তৰটোত এইখিনি লিখি দিম যে 0.45 কিলোগ্ৰাম এবাৰ 2 নম্বৰটো কৈছে জৈৱিক সাৰ আৰু গছপুলি কিনোতে মুঠতে কিমান টকা খৰচ হ'লে মানুহ এইটো জৈৱিক সাৰ আৰু গছপুলি কিনোতে কিমান টকা খৰচ হৈছিল এবাৰ আমি চাবলৈ পাইছো সমাধান জৈৱিক সাৰ আছিল 45 টকা আৰু গছপুলি আছিল 300 টকা গোটেই মিলি কিমান টকা খৰচ হ'ল এতেকে 345 টকা খৰচ হ'ল এইটো হৈছে উত্তৰ এতিয়া আমি উত্তৰত লিখিব লাগিব 345 টকা 345 টকা এবাৰ আমি আলোচনা কৰিম 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰটো কৈছে যে কোনটো দলৰ বজাৰ কৰোঁতে বেছি সময় দৰকাৰ হৈছিল এইটো হ'ব দ্বিতীয় দলটো যেনেকৈ 1 ঘণ্টা 25 মিনিট লৈছিল দ্বিতীয় দলে 4 নম্বৰটো কৈছে দুয়োটা দলক মুঠতে প্ৰধান শিক্ষয়িত্ৰীয়ে কিমান টকা দিলে মানে আমি এতে পঢ়ি আহিছিলো যে দুয়োটা দলক কিমান কৰি দিছিল 500 টকা কৰি দিছিল এতিয়া দুয়োটা দলক 500 টকা কৰি দিলে কিমান হ'ব 1000 টকা এতে লিখিব লাগিব 1000 টকা এবাৰ 5 নম্বৰটো হৈছে কোনটো দল কিমান টকা শিক্ষয়িত্ৰীয়ে ঘূৰাই দিলে যেনেকৈ এইবাৰ আমি উত্তৰটা চাম যেনে 5 নম্বৰৰ সমাধানটো কৈছে প্ৰথম দলে ঘূৰাই দিলে 500 টকা কৰি দিছিল আৰু বজাৰ কৰিছিল কিমান টকা 345 টকা বজাৰ কৰিছিল 500 টকাৰ পৰা মাইনাস কৰি দিলে হয় 155 টকা ৰল আৰু দ্বিতীয় দলটো ঘূৰাই দিলে প্ৰথম দলটো কিমান কৈছিল এইটোত মানে কোনটো দলে কিমান ঘূৰাই দিলে এইটো প্ৰথম দলে আছিল 150 টকা 155 টকা ঘূৰাই দিলে টকা এটা প্ৰথম আৰু এইটা হৈছে দ্বিতীয় দলটো কেনেকুৱা কৰিছিল এতিয়া দ্বিতীয় দলে ঘূৰাই দিলে 500 টকা দিছিল আৰু বজাৰ কৰিছিল কিমান টকা 165 টকা বজাৰ কৰিছিল এতেকে 145 টকা মাইনাস কৰি দিলে কিমান হয় 335 টকা এতে লিখিব লাগিব 335 টকা 335 টকা 335 টকা এতিয়া 6 নম্বৰটো কৈছে যে দুয়োটা দলে মুঠতে কিমান টকা ঘূৰাই দিলে এতিয়া দুয়োটা দলে মুঠতে কিমান টকা ঘূৰাই দিলে এতিয়া ঘূৰাই দিয়াখিনি যেনে এইটো কিমান টকা আছিল ঘূৰাই দিছিল প্ৰথম দলে দিলে কিমান টকা ঘূৰাই প্ৰথম দলটো দিছিল 155 টকা আৰু দ্বিতীয় দলটো দিছিল 335 টকা এতিয়া টোটাল হল কিমান এইটো যোগ কৰি দিছো আৰু এতে এক হাতত আছিল এক হাতত দি হেনা 5 আৰু 1 6 আৰু 3 9 আৰু 3 আৰু 1 4 এইটো হৈছে 490 টকা এইটো উত্তৰটো হ'ব যে 490 টকা
এইটো দ্বিতীয় বুলি লিখি দিব এতিয়া এইখিনি 7 নম্বৰটো কৈছে যে এবাৰ 7 নম্বৰটো চেনি আৰু চাহপাত আৰু পেকেট গাখীৰ কিনোতে ছাত্ৰকেইজনে কিমান সময় লাগিলে মানে এইবাৰ ছাত্ৰকেইটাৰ কিমান সময় লাগিছিল টোটেল কিমান সময় লাগিছিল 1 ঘণ্টা 25 মিনিট লাগিছিল 75 মিনিট বুলি লিখিব পাৰিব 75 মিনিট এবাৰ 8 নম্বৰটো কৈছে যে চেনি চাহপাত আৰু পেকেট গাখীৰ মুঠ ওজন কিমান কিলোগ্ৰাম কিলোগ্ৰামত ল'বলৈ দিছে 8 নম্বৰটো হ'ব যে সমাধান চেনি হৈছে কিমান কিলোগ্ৰাম এইটো হৈছে 250 গ্ৰাম চাহপাত হৈছে 200 গ্ৰাম আৰু পেকেট গাখীৰ হৈছে 50 গ্ৰাম এতিয়া মুঠ হৈছে কিমান 950 গ্ৰাম আমি জানো যে কিলোগ্ৰামত ল'বলৈ হ'লে 1000 দি মানে হৰণ দিব লাগে ইকুৱেল টু 1 কিলোগ্ৰাম অৰ্থাৎ এইটো হৈছে যে এতেকে 950 গ্ৰামত ইকুৱেল টু 950 গ্ৰামটো ওপৰত দিলে হ'ল 1000 টো তলত দিলে হ'ল কিলোগ্ৰামত লোৱাৰ পিছত এইটো আমি তিনিটা আছে তিনি ঘৰ ইফালে দশমিক হ'ব দশমিকটো এতে দিলো দিয়াৰ পাছত এতে 0 দিলো 0 দিব লাগিব আগত এতে দশমিক দিলে এতে এটা 0 দিব লাগিব সেই কাৰণে এতে এটা 0 দিছো তাৰ পিছত এনেকুৱা কিলোগ্ৰাম বহাইছো বহাৰ পিছত দশমিকৰ পিছত দুটা ঘৰ ইফালে যদি 0 হয় 0টো বহাব নালাগে যেনেকৈ আমি চাবলৈ পাৰিছো এইতে যেনেকুৱা তিনি ঘৰ 1 2 3 তিনি ঘৰ ইফালে দশমিক হৈছে দশমিক হোৱাৰ পাছত এতে আমি লিখিছো 0.95 এই কাৰণে লিখিছো 0 এতে দিব নালাগে এইটো উত্তৰটো হ'ব 0.95 কিলোগ্ৰাম এইটো 8 নম্বৰ উত্তৰটো হ'ব 0.95 কিলোগ্ৰাম এতিয়া আমি 9 নম্বৰটো আলোচনা কৰিম জৈৱিক সাৰ কিমান গ্ৰাম কিনিলে 9 নম্বৰটো হৈছে সমাধান 1 কিলোগ্ৰামত ইকুৱেল টু 1000 গ্ৰাম এতেকে 3 কিলোগ্ৰামত ইকুৱেল টু 3000 গ্ৰাম এইটো আমি জানো 3000 কিলোগ্ৰাম নহয় এটা গ্ৰাম হ'ব এইটো কিলোগ্ৰামত আছিল জৈৱিক সাৰ কিলোগ্ৰামত আছিল এইটো গ্ৰামত ল'ব দিছে সেইকাৰণে 3000 গ্ৰাম হৈছে গোটেইখিনি ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আজি এইখিনিতে সমাপ্ত কৰি আছো আকৌ আহিছো আন এটা ভিডিঅ' লৈ ধন্যবাদ